হেল্ল' ফেমিলি, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক সাংস্কৃতিক মন্ত্ৰালয়ৰ নতুন জব নটিফিকেশ্যনটোৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেন্তে নতুন জব নটিফিকেশ্যনটোত কি কি আছে এবাৰ চাই লওঁ আহক। সাংস্কৃতিক মন্ত্ৰালয়ৰ ফালৰ পৰা নতুন ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন ওলাইছে। ইয়াত আপোনালোকৰ মিনিমাম 10 পাছ অথবা ডিগ্ৰী যদি আপোনালোকৰ আছে, বেচেলাৰ ডিগ্ৰী, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰে। মিনিমাম 10 পাছ হ'লেও হ'ব, অথবা যদি আপোনাৰ ডিগ্ৰী আছে, বেচেলাৰ ডিগ্ৰী বা ইকুইভেলেণ্ট এক্সামিনেশ্যনত পাছ কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰে। ইয়াত পোষ্ট আছে লাইব্ৰেৰী এটেণ্ডেণ্ট, মাল্টিটাস্কিং ষ্টাফ। লাইব্ৰেৰী এটেণ্ডেণ্ট আৰু ছেকেণ্ড মাল্টিটাস্কিং ষ্টাফ। এপ্লিকেশ্যন মোডটো অনলাইন হ'ব। ইয়াত আপোনাৰ মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰে। অনলাইন ষ্টাৰ্ট হৈ গৈছে এপ্লিকেশ্যনৰ, আৰু এইটো 20 এপ্ৰিল 2025 আছে লাষ্ট ডেট। সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰিক্ৰুইটমেণ্টত মিনিমাম কিমান লাগিব? 10মান শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব, অথবা যদি আপোনালোকৰ ডিগ্ৰী আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰে। চেলাৰীটো কিমান হ'ব? ইয়াত মিনিমাম আপোনালোকে 35,000 পাৰ মান্থ আপোনালোকে পাব। 35,000 টকা আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। চেলাৰীটো কিমান হ'ব? 35,000। ইয়াত এজ লিমিটটো হৈছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 25 ইয়াৰ্ছ, অৰ্থাৎ 25 বছৰ মেক্সিমাম। আৰু এজ ৰিলেক্সেশ্যনটো ইজ এপ্লিকেবল এজ পাৰ ৰুল। চিলেকশ্যন প্ৰচেছটো ইয়াত হ'ব নো এক্সাম, কোনো ধৰণৰ পৰীক্ষা নহয়, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ জইনিং হ'ব। ইয়াত কোনো ধৰণৰ আপোনালোকে পৰীক্ষা দিব নালাগে। ইয়াৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ, আৰু ইয়াৰ পিছত আপোনালোকৰ জইনিং হ'ব। সাংস্কৃতিক মন্ত্ৰালয়ত এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWS কেণ্ডিডেটে দিব নালাগে। SC ST PH কেটেগৰীও দিব নালাগে। অৰ্থাৎ জেনেৰেল OBC EWS কেটেগৰী কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াত দিব নালাগে। SC ST PH কেটেগৰী কেণ্ডিডেটে ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু ইয়াত কোনো ধৰণৰ পৰীক্ষা নহয়, আপোনালোকৰ ডকুমেণ্টবিলাক ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ জইনিং হ'ব। ইয়াত এজ লিমিটটো হৈছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 25 ইয়াৰ্ছ। আৰু চেলাৰীটো হ'ব 35,000 পাৰ মান্থ, অৰ্থাৎ 35,000 টকা আপোনালোকে প্ৰত্যেক মাহে লাভ কৰিব। আৰু ইয়াত মিনিমাম কোৱালিফিকেশ্যনটো বিচাৰিছে 10 পাছ অথবা ডিগ্ৰী অইটছ ইকুইভেলেণ্ট এক্সামিনেশ্যন আপোনালোকে পাছ কৰা হ'ব লাগিব। ইয়াত পোষ্টটোৰ নাম হৈছে লাইব্ৰেৰী এটেণ্ডেণ্ট আৰু মাল্টিটাস্কিং ষ্টাফ, আৰু মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰে। অনলাইন অলৰেডি ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেটটো হৈছে 20 এপ্ৰিল 2025। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।